হয় কামখিনি শেষ কৰি পেলাই ঘৰলৈ গুচি গৈছে। হয় যাওঁতে এইবাৰ পাৰিলে লগ ধৰি যাম। হয় আৰু বাকী আৰু আপোনাৰ কিবা যদি চাব লগা আছে চাই লওক। ঠিক আছে ছাৰ। এইটো নেকি এইটো বস্তু নেকি? এইটো ন? এইটো কি নাম আছিলে? এইটো কাটা শূন্য বুলি কয়। কাটা শূন্য। হোৱা নাই আৰু মাজত দিব আছে বাটো। মাজত দিব আছে। ইফালে বান্ধবা আছে। আজি কাম কৰিছে যাম। মানুহখিনিক লগ পালে অলপ ভাল লাগে। লগ পাম ৰ'বা। আজি খুৰাহঁতে বাউণ্ডাৰীৰ কামখিনি কৰিলে। এতিয়া এইখিনি বাকী আছে এতিয়াও। কিমানটা আমাৰ জালি হিচাপটো কৰিব কি বস্তু বাঁহ নহয়, জালিটো কিমানটা গ'ল সেইটো হিচাপটো হ'ব। গোটেইখিনি হৈ লওক। তলত দিব লাগিব আৰু ছাৰ। এইখিনি হ'ব। বাঁহকেইটা ঠিকেই আছে ছাৰ। বাঁহখিনি মজবুত আছে। এইটো বাঁহ পচন্দ আছে ছাৰ। চিধা চিধি একদম চিধা একদম চিধা ধুনীয়া বাঁহ। এইটো ভুল ছাৰ।
কি কি দেখালা আজি? আজি দেখালোঁ আপোনাৰ বেৰা দিয়া দেখালোঁ। হয়। তাৰপিছত আৰু আপোনাৰ যিবিলাক আমাৰ বেৰা কমপ্লিট হৈছে সেইখিনি আধা বাকী থাকিলে ছাৰ। আৰু এইখিনি ক'ব বিচাৰিছোঁ যে আমাৰ সেই 13 ফুটৰ পোষ্ট তিনিটা যে আছিলে, হয় সেই তিনিটা 3 দিনমানৰ ভিতৰত আমি পাই যাম। হয় সেই পোষ্ট তিনিটাৰ কাৰণে আমাৰ সেই ঘৰৰ কামটো ৰখি আছে, তুমি দেখাই দিয়া পেলাই। হয় এই ঘৰৰ কামটো ৰখি আছে। হয় এই মাজৰ তিনিটা যেতিয়া পোষ্ট 13 ফুটৰ আহি যাব, হয় আমি কামখিনি আৰু আগবঢ়াব পাৰিম। হয় বাকী আমাৰ 2 বিঘা ইয়াতে খালী হৈছে, এইখিনি আৰু খালী হ'ব আছে। হয় 1-2 মাহ লাগি যাব। হয় আৰু আজি অলপমান দেৰি হ'ল আহোঁতে। হয় আৰু আবেলি আহিলোঁ আজি। হয় খুৰাহঁতে অলৰেডি কামখিনি শেষ কৰিছে। হয় কামখিনি শেষ কৰি পেলাই ঘৰলৈ গুচি গৈছে। হয় যাওঁতে এইবাৰ পাৰিলে লগ ধৰি যাম। হয় আৰু বাকী আৰু আপোনাক কিবা যদি চাব লগা আছে চাই লওক। ঠিক আছে ছাৰ। চিধা ৰাখা। এইটো আমাৰ চবেই খাব পাৰি, এইটো পাতটো খাব পাৰি, আপোনাৰ ডাঠাতেল খাব পাৰি। ইয়াৰে এইটো আপোনাৰ শিপাটো আপোনাৰ কাটি আনি ধুনীয়া কৰি বাকালটো চেলাই ধুনীয়া কৰি চেলাই পানীত ধুই মেটে আমি ধুনীয়া কৰি আনি খাব পৰা যায়। এইটো নেকি? এইটো বস্তু নেকি? এইটো ন? এইটো কি নাম আছিলে? এইটো কাটা শূন্য বুলি কয়। কাটা শূন্য? কাটা শূন্য মানে কাটা আছে ইয়াতে ছাৰ। এইটো কাটাটো তাৰমানে বাচি আমি ধুই পখালি খাব পৰা যায়। আৰু কি এইটো মানে কি আঞ্জা বনাই খায় নেকি? আঞ্জা বনাই খায়, পাতটো খায় আপোনাৰ। এইটো পাতটো খায়, এইটো পাতটো আপোনাৰ কোমল আছে। এইটো তেতিয়া ডাঙৰ হ'ব, গাছডাল ডাঙৰ হোৱাৰ পিছত আমি ডাঠাৰ নিচিনা সেইটো বঢ়িয়া কৰি খাব পৰা যায়। ডাঠাৰ নিচিনা? ডাঠাৰ নিচিনা এইটো বঢ়িয়া লাগে ছাৰ। এইটো কি মাছৰ লগতো খাব পাৰি নেকি? মাছৰ লগতো খাব পাৰি, যিকোনো ভাজি খাব লাগে। ভাজি দি পিঁয়াজ চিয়াজ দি তাৰমানে খাব পৰা যায়। আৰু এইটো আমাৰ কাটা শূন্য, এইটো মাটিত হয় ছাৰ। এইটো আজি আমি খাব পাৰিম নেকি? এইটো আজি খাব নোৱাৰি ছাৰ। কিয়? এইটো অলপ ডাঙৰ হ'ব লাগিব, ডাঙৰ হোৱাৰ পিছত 3 দিন গেলি খাব পৰা যাব। বেলেগে কাটি নাই। আৰু আমাৰ পুখুৰীটো কোনখিনিত হ'ব অলপমান দেখাই দিয়া। আমাৰ ইয়াতে হ'ব ছাৰ, এইখিনি জেগাত আমাৰ ধুনীয়াকৈ হ'ব। আৰু পুখুৰীটো আমাৰ এই পুখুৰীটোত আমাৰ এইখিনি জেগাত আমাৰ মাছ থাকিব। তাৰপিছত ইফালে দেখি আপোনাৰ মাছ, হাঁহ হ'ব, আপোনাৰ হাঁহ মুৰ্গী হ'ব। আপোনাৰ চব পিনে আমাৰ এইখিনি জেগাতে আমাৰ এইখিনি জেগাতো পুখুৰীটো হ'ব, মাছ হ'ব। তাৰপিছত আমাৰ হাঁহ হ'ব। আমাৰ চবখিনি আমাৰ এখন ধুনীয়া ফাৰ্ম এখন বনাব লাগিব। আমাৰ ইয়াতে কি কি মাছ হ'ব? আমাৰ চব মাছেই হ'ব, জাপানী হ'ব, আপোনাৰ ৰৌ হ'ব, মিৰ্কা হ'ব, পুঠি হ'ব, খলিহনা হ'ব, চব মাছ হ'ব। আৰু কাটলা মাছ? কাটলা মাছ হ'ব, বামি মাছো হ'ব ছাৰ। ঠিক আছে। এই চাওক ইমান গৰু আৰু ছাগলী আমাৰ ইয়াতে ঘাঁহ খাই আছে। এতিয়া যাব হৈছে, ল'ব আহিব। ছাগলী ছাগলী ছাগলী